নমস্কাৰ মই আপোনালোকলৈ বহুত ধন্যবাদ জনাইছোঁ আজি আপোনালোক যে আমাৰ ঘৰলৈ আহিছে লগতে সমূহ অসমবাসীলৈ মই ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ মানে মোৰ বহুত ভাল লাগিছে আৰু লগতে যেতিয়া অসমবাসী সকলোৱে যেতিয়া ল'ৰাটোক মানে সাপোৰ্ট কৰে তেতিয়া মোৰ আৰু বেছি ভাল লাগে মানে ভাষাৰে বুজাব নোৱাৰো মানে ল'ৰা সুখতে সুখ মানে সি যেতিয়া মানে সেইখিনি সন্মান মানে পায় মোৰ মানে সুখৰ চকুলো ওলাই মানে বহুত মোৰ দুখ লাগে মানে সি কষ্ট যিমানখিনি কৰে সি যেতিয়া সেই ফলটো পায় সঁচাকৈ মোৰ বহুত ভাল লাগে যিকোনো বস্তুতে বহুত মনোযোগেৰে লয় মানে বহুত সিৰিয়াসলি লয় যেতিয়া মানে সি স্কুলত গোটেইখিনি স্কুলতে পঢ়ি মানে কিবা এটা লিখিবলৈ দিলে স্কুলতে লিখি মানে শেষ কৰি থৈ আহে আকৌ ঘৰত আহি হোমৱৰ্ক কৰিবলৈ সি নথয় আৰু তাৰ লগতে যদি অকমান সময়ো পায় ওচৰতে মাহীয়েক এগৰাকী আছে তেওঁ মানে কৰি যে সি প্ৰগ্ৰেমলৈ যাব লাগিব বুলি তাক মানে ক্লিয়াৰ কৰি দিয়ে কিবা লিখিবলগীয়া থাকিলেও পঢ়িবলগীয়া থাকিলেও মানে সি পৰীক্ষা সময়তো মানে তাৰ অনুষ্ঠান কৰে কিন্তু মই কেতিয়াও ভাবোঁ যে পৰীক্ষা আছে নালাগে কিন্তু সি কয় মা মই মিলাই দিম মানে হয়ও তেনেকৈ আৰু স্কুলৰ শিক্ষাগুৰুসকলেও তাক বহুতখিনি সেইখিনি ছাপোৰ্ট কৰে মানে বহুত আগবাঢ়ি যাবৰ কাৰণে মানে কিবা এটা লিখিবলগীয়া যদি কেতিয়াবা থাকিও আহে মাজত ধৰি যেতিয়া স্কুলৰ পৰা লৈ আহোঁ 12টা বজাতে হাফ কৰি তেতিয়া মানে স্কুলৰ টিচাৰে ষ্টুডেণ্টৰ হতুৱাই মানে গোটেই তাক দি দিয়ে হোৱাটছএপত তেতিয়া সি লিখি সেইখিনি নোট কৰি লয় মানে সি অনুষ্ঠানতো মানে গাড়ীতে বহি সেইখিনি মানে প্ৰিপেয়াৰ কৰে মানে কিতাপ তাৰ লগতে থাকে আৰু মোৰ আশা মানে ক'বলৈ গ'লে সাংস্কৃতিক জগতৰ লগতো তাক ওতঃপ্ৰোতভাৱে জড়িত কৰিলোঁ আৰু বিশেষকৈ সি মানে তাৰ অনুভৱটোহে কৈছোঁ মই নকওঁ সি যিয়ে ন মই এইটোৱে বিচাৰোঁ সি এজন ভাল মানুহ হওক সি IPS হোৱাৰ তাৰ মানে সপোন সেইটো ভগৱানে মানে সপোন পূৰা কৰিব বুলি ভগৱানৰ ওপৰতে এৰি দিছোঁ আৰু লগতে সাংস্কৃতিক জগতখনত আগবাঢ়ি যাবলৈ সকলোৰে আশীৰ্বাদ লাগিব মোৰ বহুত ভাল লাগিছে মোক অসম শিল্পী কাননৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰাস মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহক মই এই বঁটা দি প্ৰদান কৰিছে নগাঁৱত মোৰ বহুত ভাল লাগিছে মই ক্লাছ 6ত পঢ়ি আছোঁ মোৰ স্কুল হৈছে ব্ৰহ্মপুত্ৰ ভেলী স্কুল মই বহুত সৰুৰ পৰাই এই সাংস্কৃতিক লগত জড়িত হৈ আছোঁ ষ্টেপ আপ ডান্স ষ্টুডিঅ'ৰ এন একাডেমীৰ তৰফৰ পৰা মোক ৰুদ্ৰাঞ্জল বঁটা দিছে আৰু JDB নিউজৰ তৰফৰ পৰা মোক শিশু শিল্পী বঁটা দিছে আৰু যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা মোক উদীয়মান নৃত্যশিল্পী বঁটা দিছে এই ফিল্ডক লৈ মোৰ বহুত আগবাঢ়ি যাবলৈ মন আছে মোৰ ডাঙৰ এজন মানুহ হ'বলৈ মন গৈছে মই সুৰজিত ছাৰৰ ওচৰত মই কণ্টেম্পৰেৰী আৰু হিপ হপ শিকিছোঁ আৰু ৰাজশ্ৰী বা ওচৰত মই সত্ৰীয়া নৃত্য শিকিছোঁ আৰু চন্দ্ৰলেখা মেমৰ ওচৰত মই ভাৰত নৃত্য নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য